তো ভিডিও আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা মেছেজ আপোনাক দেখুৱাই আছোঁ যিটো মেছেজ চাওক এতিয়া আপোনালোকে ইয়াতে চাব পাৰিছে মোৰ এই মেছেজটো আহিছে মানডে 10 ফেব্ৰুৱাৰীত ইয়ৰ ষ্টেট বেংক অফ ইণ্ডিয়া এলটিডি বেংক একাউণ্ট নম্বৰ ইয়াতে লাষ্টৰ 4টা অংক দিয়া হৈছে একাউণ্ট নম্বৰৰ ইজ ক্ৰেডিট উইথ 60,000 তো ইয়াতে 6,000 টকা মোৰ একাউণ্টত সোমাইছে আৰু কেতিয়া সোমাইছে 10 ফেব্ৰুৱাৰী 2025 চনত তো ইয়াতে কোৱা হৈছে ফৰ ফাৰ্ষ্ট ইনষ্টলমেণ্ট ফৰ ছেকেণ্ড গাৰ্লছ চাইল্ড আণ্ডাৰ PMMVY আঁচনিখনৰ জৰিয়তে তো ইয়াৰ আগত মই ভিডিঅ' আপলোড কৰিছিলোঁ হয়তো বহুতে আবেদন কৰিছে আৰু হয়তো বহুতে আবেদন কৰিব পৰা নাই আৰু বহুতে কমেণ্টও কৰিছে ফেক বুলি এইটো কোনো ফেক আঁচনি নহয় PMMVY যিটো প্ৰধানমন্ত্ৰী মাতৃ বন্ধনা যোজনা যিটো মহিলাসকলৰ বাবে যিটো আঁচনি এই আঁচনিখনত আপোনালোকে যদি আবেদন কৰে মহিলাসকলে প্ৰথম কিস্তিত আপোনাক 5,000 টকা দিয়া হ'ব ছেকেণ্ড কিস্তিত আপোনাক 6,000 টকা আপোনাক দিয়া হয় তো আপোনালোকে চাব পাৰিছে এইটো মই এজনৰ আবেদন কৰি দিছিলোঁ তো সেইটো টকাটো সোমাই গৈছে সেই মেছেজটো মই স্ক্ৰীনশ্বট ইয়াতে লৈ লৈছোঁ তো আপোনালোকৰ ওচৰত মই আপোনাক দেখাই আছোঁ চাওক ইয়াতে আপোনালোকে লাইভ আপোনাক দেখুৱাই আছোঁ এইটো মেছেজ আহিছিলে ইয়াত তো মোক স্ক্ৰীনশ্বট লৈ মই আপোনাক দেখুৱাই আছোঁ তো আপোনালোকেও যদি আবেদন কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব তো কেনেকৈ আবেদন কৰিব কেনেকৈ কি কৰিব মই আপোনালোকক এইটো যে জনাই দি আছোঁ তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই PMMVY আঁচনিখনত মহিলাসকলে আবেদন কৰি ল'ব পাৰে তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথমতে আপোনালোকে আঁচনিখনৰ বিষয়ে জানি লওক ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ কাষত আপোনাক এইটো যে জনাই দি আছোঁ তো এই আঁচনিখন হ'ল অকল মহিলাসকলৰ বাবে ইয়াতে পুৰুষসকলে আবেদন কৰিব নোৱাৰিব ইয়াতে অকল মহিলাসকলেহে ইয়াতে আবেদন কৰিব পাৰিব চাওক ইয়াতে আঁচনিখনৰ নাম হৈছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা তো প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা PMMVY হৈছে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনত প্ৰসূতিৰ সুবিধা আঁচনি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন NFSA 2013 4 নং ধাৰাত থকা বিধান অনুসৰি PMMVY আঁচনি ৰূপায়ণ কৰা হৈছে য'ত গৰ্ভৱতী আৰু দুগ্ধপান কৰা মাতৃসকলৰ বাবে মাতৃ আৰু শিশুৰ স্বাস্থ্য আৰু পুষ্টি উন্নত কৰাৰ বাবে আৰ্থিক সহায়ৰ লগতে মজুৰি হেৰুওৱাৰ ক্ষতিপূৰণ যদি আছে তেন্তে ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে তো আপোনালোকে নিশ্চয় গম পালে ইয়াৰ পিছত প্ৰথম সন্তানৰ বাবে 5,000 টকা 5,000 টকাৰ PMMVY সুবিধা দুটা কিস্তিত NATL চেক UPANCৰ পিছত প্ৰথম কিস্তি 3,000 আৰু প্ৰসৱৰ পিছত দ্বিতীয় কিস্তি 2,000 টকা তো টোটেল আপোনাৰ 5,000 টকা আপোনাক দিয়া হ'ব আৰু সাৰ্বজনীন প্ৰতিষেধক 14 সপ্তাহ দিয়া হয় 50 টকা দ্বিতীয় সন্তান যদি কন্যা সন্তানৰ বাবে 6,000 টকা আপোনাক দিয়া হ'ব তো আপোনালোকে নিশ্চয় গম পালে দ্বিতীয় যদি সন্তান আপোনাৰ জন্ম হয় তো আপোনালোকে 6,000 টকা পাব তাৰপিছত আপোনালোকে সন্তান জন্ম হোৱাৰ পিছত আৰু 14 সপ্তাহৰ ভিতৰত সাৰ্বজনীন প্ৰতিষেধক সম্পূৰ্ণ কৰাৰ পিছত একক কিস্তিত দিয়া হয় তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত চাগিতে আপোনালোকে ইয়াতে কোৱা হৈছে যোগ্য মহিলাৰ বাবে ওচৰৰ অংগনবাড়ী কৰ্মী আশা কৰ্মীয়ে অনলাইন যোগে প্ৰমাণপত্ৰ পূৰণ কৰিব পাৰিব এগৰাকী যোগ্য মহিলাই PMMVY পৰ্টেলৰ পৰাও আবেদন কৰিব পাৰিব তো ইয়াতে পৰ্টেলৰ লিংকটো আপোনাক ইয়াতে দিয়া হৈছে তো এই ৱেবছাইটত গৈ আপোনাক আবেদন কৰিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তো ইয়াৰ বিষয়ে কিন্তু মই অলৰেডি বহুতকেইটা ভিডিঅ' আপলোড কৰিছোঁ হয়তো বহুতে চাইছে আৰু বহুতে হয়তো এপ্লাইও কৰিছে তো মই বহুতজনক মই কিন্তু এপ্লাই কৰি দি দিছোঁ আৰু যিজনৰ বাকী এইবোৰতো মই খবৰ লোৱা নাই কিন্তু এই যিটো মেছেজ আপোনাক দেখুওৱা হ'ল এইটো মোৰ ওচৰৰে হয় তো সেইকাৰণে মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে আপোনাক লাইভ কৰোঁ মই আপোনাক হয়তো বহুতে বিশ্বাস নকৰিব পাৰে তো সেইকাৰণে মই আপোনাক স্ক্ৰীনশ্বট লৈ আপোনাৰ যিটো মেছেজ যিটো টকা সোমোৱা যিটো মেছেজ যিটো আহে যেতিয়া আপোনাৰ টকা সোমাব যিকোনো ইয়াৰ পৰা আপোনালোকে এই মেছেজটো আহে তো সেই মেছেজটো মই স্ক্ৰীনশ্বট লৈ মই আপোনালোকক দেখুৱাই দিছোঁ আৰু লাইভ কৰোঁ আপোনালোকক দেখুৱাই আছোঁ তো আপোনালোকেও যদি ঘৰত আপোনালোকে যোগ্যতা মহিলা আছে আপোনালোকে আবেদন কৰিব পাৰিব তো এতিয়া আপোনালোকে কোনটো ৱেবছাইটত গ'লে আপোনালোকে আবেদন কৰিব পাৰিব সেই ৱেবছাইটটোত গৈ মই আপোনালোকক দেখুৱাই আছোঁ তো আবেদন কৰিব লগা হ'লে আপোনাক সৰ্বপ্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো এইটো ৱেবছাইটত অহাৰ পিছত চাগে আপোনালোকে কোৱা হৈছে মিনিষ্টাৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আপুনি চাব পাৰিছে ফৰ এছিষ্টেণ্ট ফৰ ইমাৰ্জেঞ্চি ইয়াতে আপোনাৰ কল
আপোনাৰ নম্বৰ দিয়া আছে, কণ্টেক্ট নম্বৰ দিয়া আছে, যদি আপুনি কিবা জানিব বিচাৰে তো আপোনালোকে জানিব পাৰিব। তাৰপিছত চাওক এতিয়া আপোনালোকে এইটো কিন্তু বহুত চেঞ্জ কৰি দিয়া হৈছে। ইয়াৰ আগত মাত্ৰ দুটা অপশ্যন আছিলে, এটা হ'ল এপ্লিকেশ্যন চিটিজেন লগইন আৰু এটা হ'ল PMV এপৰ এটা, এই দুটাই অপশ্যন আছিলে, কিন্তু বৰ্তমান ট্ৰেক ষ্টেটাছটো আহি গৈছে, আধাৰ ফেচ RDটো আহি গৈছে। তো এই দুটা নতুন এড হৈ গৈছে। তো আপোনালোকে যদি এই আঁচনিখনত আবেদন কৰিব বিচাৰে প্ৰধানমন্ত্ৰী মাতৃ বন্ধনা যোজনা, তো আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে কিমানজনে ইয়াতে আবেদন কৰিছে চাগে আপুনি চাব পাৰিছে, কিমানজনৰ ইয়াতে ৰিজেক্ট হৈছে, কিমানজনৰ কি হৈছে, সকলো আপুনি ইয়াতে চাব পাৰিব। ইয়াতে আপোনাৰ পেড কিমানজনৰ পেড হৈছে এইটো আপুনি ইয়াতে চাব পাৰিব। ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপুনি ইয়াতে দিয়া হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া কথা হ'ল আপোনালোকে আবেদন কৰিব লগা হ'লে চাওক, এতিয়া আপোনালোকে এপ্লিকেণ্ট লগইন, ইয়াতে 2 নম্বৰ যিটো অপশ্যন আছে এপ্লিকেণ্ট লগইন বুলি, তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ক্লিক কৰাৰ আগত মই আপোনাক জনাই দি আছোঁ, বৰ্তমান আপোনালোকে এইখনত আবেদন কৰিব নোৱাৰিব, কাৰণ কিবা প্ৰব্লেম চলি আছে। চাপ'জ মই আপোনাক দেখাই দি আছোঁ লাইভ, যেতিয়া আপোনালোকে এপ্লিকেণ্ট লগইনত ক্লিক কৰিব, তো চাওক ইয়াতে কোৱা হৈছে দিছ ছাৰ্ভিচ ইজ টেম্পৰাৰলি আনএভেইলেবল ফৰ ৰেজিষ্ট্ৰেশ্যন অফ PMMVY এপ্লিকেশ্যন ইউ মাই কণ্টেক্ট টু ইয়ৰ নিয়াৰেষ্ট যিটো আপোনাৰ কনচালটেণ্ট অংগনবাদী ৱাৰ্কাৰ, আশা ৱাৰ্কাৰ আপুনি চাব পাৰিছে। তো বৰ্তমান এইটোত আপোনালোকে আবেদন কৰিব নোৱাৰিব, কিবা টেম্পৰাৰী ছাৰ্ভিচ কিবা আপোনাৰ প্ৰব্লেম চলি আছে। তো ইয়াৰ আগত মই যিটো ভিডিঅ' আপলোড কৰিছিলোঁ, তাতে কিন্তু মই আপোনাক A to Z দেখুওৱা হৈছিল, কেনেকৈ আবেদন কৰিব, কেনেকৈ কি কৰিব লাগে, সকলো ডিটেইলছ কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, কেনেকৈ ফৰ্মখন ফিল কৰিব। তো সেই ভিডিঅ'টোত কিন্তু মই আপোনাক A to Z জনাই দিয়া হৈছিলে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, তো এইটো যেতিয়াই ঠিক হ'ব মই আপোনালোকক ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম, আপোনালোকক টেনশ্যন কৰিব নালাগে। আৰু আপোনালোকে যদি মোৰ সেই পুৰণি ভিডিঅ'টো চাব বিচাৰে, তো আপোনালোকে চাব পাৰিব। তো সেইখনত কিন্তু A to Z আপোনাক জনাই দিয়া হৈছে। আপোনালোকে সেইখন চালে যেতিয়া এইটো ছাৰ্ভাৰ প্ৰব্লেমটো আপোনাৰ যেতিয়া ছল্ভ হ'ব, যেতিয়া ঠিক হ'ব, তো আপোনালোকে আবেদন কৰিব পাৰিব। আৰু সেই ভিডিঅ'টোত যেনেকুৱা মই আপোনাক দেখাই দি ছেম প্ৰচেছে থাকিব, অলপ হয়তো 2-এটা চেঞ্জ হ'ব পাৰে, সেইটো আপোনালোকে চাই আপোনালোকে আবেদন কৰিব পাৰিব। তো বৰ্তমান কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব, কাৰণ ইয়াতে টেম্পৰাৰলি চাওক, এতিয়া যিটো ছাৰ্ভিচ, যিটো আপোনাৰ পৰ্টেলত যিটো ছাৰ্ভিচ আহিছে, আপোনালোকে দিছ ছাৰ্ভিচ ইজ টেম্পৰাৰলি আনএভেইলেবল ফৰ ৰেজিষ্ট্ৰেশ্যন অফ PMMVY এপ্লিকেশ্যন। তো আপোনালোকে নিশ্চয় গম পালে, তো টেম্পৰাৰলি ছাৰ্ভাৰ প্ৰব্লেম হৈ আছে। তো আপোনালোকে হয়তো 2-এদিন হয়তো সময় লাগিব পাৰে, হয়তো তাৰ আগতো আপোনাৰ এইটো হৈ যাব পাৰে। তো আপোনালোকে আবেদন কৰিব পাৰিব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো আপোনালোকে যদি আবেদন কৰাৰ পিছত আপোনালোকে যিটো ট্ৰেকিং ID দিয়া হ'ব, সেই ট্ৰেকিং IDটো যেতিয়া ট্ৰেক ষ্টেটাছত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ হয় আপোনালোকে এণ্টাৰ বেনিফিচিয়াৰী ID ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ দিলেও আপুনি ইয়াতে চাব পাৰিব। তো দিয়াৰ পিছত কেপচাৰটো ফিল কৰি আপোনালোকে ভেলিডেটত ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে ভেলিডেটত ক্লিক কৰিব, সেইটো আপোনাৰ একচেপ্ট হ'ল নে ৰিজেক্ট হ'ল, সেইটো আপোনালোকে চাব পাৰিব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। এইটো কিন্তু অকল মহিলাসকলৰহে বাবে, পুৰুষসকলৰ কাৰণে কিন্তু এইটো নহয় আঁচনি, এইটো অকল মহিলাসকলৰ বাবে। তো আপোনালোকে যদি যোগ্য হয়, তো আপোনালোকে আবেদন কৰি লৈ লওক সোনকালে, কাৰণ মই আপোনালোকক দেখুৱাই লাইভ প্ৰুফ মই আপোনালোকক দেখুওৱা হ'ল যে যিটো 6,000 টকা আপোনাৰ সোমাইছে, যিটো 6,000 টকা দিয়া হৈছে, এইটো যিটো আপোনাৰ টেক্সট মেছেজ, সেই মেছেজটো মই আপোনালোকক দেখুওৱা হ'ল। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, তো আপোনালোকে আবেদন কৰিব পাৰিব। তো বৰ্তমান আপোনালোকে আবেদন কৰিব নোৱাৰিব, কাৰণ ছাৰ্ভাৰ প্ৰব্লেম হৈ আছে। তো যেতিয়া যিটো আপোনাৰ ছাৰ্ভাৰ যেতিয়া ঠিক হ'ব, মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, তো আপোনালোকে মোৰ সেই পুৰণি ভিডিঅ'টো চালেও কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। তো আৰু যদি আপোনালোকক ভিডিঅ' লাগে কমেণ্ট কৰি জনাব, মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব। এইটো কিন্তু চেঞ্জ হৈ গৈছে, বহুত চেঞ্জ হৈ গৈছে। তো আগত বেলেগকৈ আছিল, বৰ্তমান বহুত চেঞ্জ হৈ গৈছে। তো আপোনালোকে যদি আবেদন কৰিব নোৱাৰে, মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক ভিডিঅ' বনাই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব। আৰু এটা কথা জনাই দিওঁ, ইয়াতে কিন্তু এপো এটা কিন্তু আপোনালোকে ইনষ্টল কৰিব পাৰিব। তো প্ৰধানমন্ত্ৰী মাতৃ বন্ধনা যোজনাখনৰ যিটো এপ, যিটো আপোনাৰ এপ, সেই এপটো আপোনালোকে ইনষ্টল কৰি আপোনালোকে সেই এপৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে এটা অপশ্যন দিয়া আছে, চাব পাৰিছে PMMVY এপ বুলি। ইয়াতে ক্লিক কৰি আপোনালোকে এপটো ডাউনলোড কৰি লৈ আপোনালোকে এপৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব, কাৰণ পইচা সোমোৱা আৰম্ভ হৈ গৈছে, সকলোৰে একাউণ্টত সোমাই আছে। তো যিসকলে অলৰেডি আবেদন কৰিছে, তো সেইসকলে টকা পাই আছে। তো আপোনালোকে যদি কোনোবাই আবেদন কৰিছে, যদি আপোনালোকে টকা পোৱা নাই, মোক কমেণ্ট কৰি জনাব। আৰু যদি কোনোবাই টকা পাইছে, সেইসকলেও মোক কমেণ্ট কৰি জনাব। তো যিসকলে পোৱা নাই, তো সেইসকলক কি কৰিব লাগিব মই নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম। যদি আপোনালোকে পোৱা নাই, সকলোৱে কমেণ্ট কৰিব, আৰু যদি আপোনালোকে পাইছে টকা, তো আপোনালোকেও কমেণ্ট কৰি জনাব। তো আপোনালোকে নিশ্চয় গম পালে।
তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই PMMVY আঁচনিখনত আবেদন কৰি ল'ব পাৰে ধন্যবাদ